Welcome back to my YouTube channel. Today I am going to discuss an important chapter, Ask Question. Suppose you come to make a question. What you do this? It is a question. It is class 8 or 10 or do you know where is the post office? Class 8 or 10 or and he met me in the school. Ask question class 9 or এনে ধৰণৰ প্ৰশ্নবিলাক আমি উত্তৰ পাবলৈ হলে আমি উল্লেখিত এই চেপ্টাৰটো পঢ়িব লাগিব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আজি আমাৰ বিষয়টো হৈছে যে how to improve your writing skills. Ask question. যে সহজ ভাষাত অসমীয়াত বৰ্ণনা কৰা হৈছে যে আমি ইয়াত কেনেধৰণে who, where, when, why, how, which আদিৰ ব্যৱহাৰ কৰি প্ৰশ্ন কৰিব পাৰিম এই সম্পৰ্কত আমি আজি জানিম। এই যেটো মই চেপ্টাৰ আজি আৰম্ভ কৰিব বিচাৰিছো এইটো ক্লাছ 5 ৰ পৰা 10 লৈকে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হ'ব। গতিকে আমি পিছৰ পৰ্যায়লৈ যাব বিচাৰিছো। আজি আমাৰ বিষয়টো হ'ব যে ask question। ছাত্ৰ-ছাত্ৰীসকল যে ইন্ট্ৰোগেটিভৰ আনটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ হৈছে বা খণ্ড হৈছে ask question অৰ্থাৎ WS কুৱেশ্যনৰ সৈতে প্ৰশ্ন কৰিব পৰা বাক্য। যে WS কুৱেশ্যন মূলতঃ 9টা হয় আৰু যিকোনো এজন ব্যক্তিয়ে ask questionৰ জৰিয়তে যিকোনো বিষয়ৰ প্ৰশ্ন সোধা-পোছা কৰিব পাৰে। তলত কিছুমান আমি WS কুৱেশ্যন উল্লেখ কৰিব বিচাৰিছো। যে WS কুৱেশ্যন বিলাক সাধাৰণতে WS এ আৰম্ভ হয় যেনেকৈ এতিয়া what মানে কি, when মানে কেতিয়া, why মানে কিয়, where মানে কোন, who মানে কোন, how মানে কেনেকৈ, which মানে কোনটো, how much, how many, how far মানে কিমান। এনে ধৰণৰ আমি এই WS কুৱেশ্যন বিলাকৰ যোগেদি বিভিন্ন ধৰণৰ প্ৰশ্ন আমি সুধিব পাৰো। যে ইয়াৰ পৰা এটা সুবিধা হ'ব যে ইয়াৰ পৰা আমাৰ এটা সুবিধা হ'ব কি যে ইয়াৰ যোগেদি আমি সাধাৰণতে যে ask question বনাব পাৰোঁ। আজি আমি যে ask question কেনেধৰণে বনাব পাৰিম ইয়াৰ বিভিন্ন নিয়মসমূহ কেনেকুৱা যে ইয়াৰ যোগেদি কেনেধৰণে আমি প্ৰশ্ন সুধিব পাৰিম তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। চোৱা বিশেষকৈ WS কুৱেশ্যনটো দ্বাৰাই প্ৰশ্ন বনাবলৈ হলে আমি এটা বেসিক ষ্ট্ৰাকচাৰ জানিব লাগিব আৰু সেই বেসিক ষ্ট্ৰাকচাৰটো হৈছে WS প্লাস অক্সিলাৰি প্লাস সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস আদাৰ। আদাৰ বুলি ক'লে ইয়াতে আমাৰ যে এডভাৰ্ব থাকিব পাৰে, ইয়াতে আমাৰ কমপ্লিমেন্ট থাকিব পাৰে, টাইম ফ্ৰেজ থাকিব পাৰে, প্লাস ফ্ৰেজ থাকিব পাৰে। গতিকে এটা মই ইজি লগত দেখুৱাই দিছো, উদাহৰণ দেখুৱাই দিছো যে where are you learning this? Where are you learning this? যে এইটো চোৱা যে ই হৈছে WS, এইটো হৈছে WS, এইটো WS আৰু লগতে তোমাৰ এইটো হৈছে অক্সিলাৰি, এইটো সাবজেক্ট আৰু এইটো ভাৰ্ব আৰু এইটো অবজেক্ট। অৰ্থাৎ আমি এনে ধৰণৰ ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰিলেহে সাধাৰণতে কি কৰিব পাৰি যে এটা শুদ্ধ WS কুৱেশ্যন কৰিব পাৰি। অৰ্থাৎ প্ৰশ্নবোধক চিন থাকিলে WS ফাৰ্ষ্টত দিলে তাৰপিছত আমি অক্সিলাৰি দিব লাগিব, তাৰপিছত আমি সাবজেক্ট দিব লাগিব, তাৰপিছত ভাৰ্ব দিব লাগিব আৰু তাৰপিছত অবজেক্ট দিহে যে আমি প্ৰশ্ন সুধিব পাৰিম। সাধাৰণতে আমি কাৰোবাক যদি প্ৰশ্ন সুধিবলৈ যাওঁ বা কোনোবাই যদি আমাক প্ৰশ্ন সুধে তাক বুজি পাবলৈ হলে আমি কিন্তু WS কুৱেশ্যন কেনে ধৰণৰ এটা ষ্ট্ৰাকচাৰ কেনেকুৱা আমি সেই কথা জানিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আজি আমি আলোচনা কৰিম যে ইউজ অফ ask question, যে কেনেধৰণে আমি ask question ইউজ কৰিব পাৰো। প্ৰথমত আমি ask questionৰ ইউজ আমি ব্যৱহাৰ ask questionৰ ব্যৱহাৰ কথা যদি আমি পাতিবলৈ যাওঁ বা আলোচনা কৰিবলৈ যাওঁ তেতিয়া আমি হোৱাটৰ কথা পাতিব লাগিব। অৰ্থাৎ আমি হোৱাটটো প্ৰথমতে পাতিলে পিছৰখিনি বুজি পাবলৈ সহজ হ'ব। এতিয়া হোৱাট অৰ্থাৎ কি বুলি প্ৰশ্ন কৰিব কথা বা কামৰ বিপৰীতে আমি
হোৱাত লগাই আস্ক কুৱেশ্যন কৰিব পাৰি এতিয়া এনে ধৰণৰ হোৱাটৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো যদি আমি ক'বলৈ যাওঁ যে হোৱাট অক্সিলাৰী ভাৰ্ব অবজেক্ট এতিয়া মই এটা প্ৰশ্ন আমি তোমালোকক সলভ কৰি দেখুৱাইছো যে আই এম ৰিডিং এ বুক আস্ক এ কুৱেশ্যন ইয়াক যদি আমি প্ৰশ্ন কৰিবলৈ যাওঁ আস্ক কুৱেশ্যন কৰিবলৈ যাওঁ হোৱাট লগাই তেতিয়া ইয়াৰ এনসাৰটো হ'ব যে হোৱাট আৰ ইউ ডুইং একেটা চোৱা তোমালোকক এটা তোমালোকৰ ইয়াতে এটা প্ৰশ্ন উদয় হ'ব যে ইয়াতে আসলে ৰিডিং দিয়া হৈছিল ইয়াতে আমি ৰিডিং দিছিলো কিন্তু ইয়াত আমি ডুইং দিছিলো অৰ্থাৎ তুমি কি কৰি আছা মই এখন কিতাপ পঢ়ি আছো সেই বস্তুটো তুমি প্ৰশ্ন কৰিবলৈ হলে তুমি কি কৰি আছা সেইকাৰণে আমি যে কামটোৰ ঠাইত ডুইং শব্দটো ব্যৱহাৰ কৰিলো অৰ্থাৎ ৰিডিংৰ ঠাইত ডুইং ব্যৱহাৰ কৰিলো এতিয়া কামটো কি কৰি আছিলা যে এখন কিতাপ পঢ়ি আছিলে কিন্তু কিতাপখনৰ বিপৰীতে তোমালোকে কি লগাই দিলো যে হোৱাট লগাই দিলো সেইকাৰণে আকৌ আমি কিতাপটো ইয়াতে ব্যৱহাৰ কৰিবলগীয়া নহ'ব তাৰ পিছৰটো WH কুৱেশ্যনৰ ব্যৱহাৰৰ কথা যদি আমি ক'বলৈ যাওঁ হোৱাই মানে কিয় বুলি প্ৰশ্ন কৰিবলৈ কাৰণৰ বিপৰীতে হোৱাই লগাই আমি আস্ক কুৱেশ্যন কৰিব পাৰোঁ যে কাৰণৰ বিপৰীতে এতিয়া ইয়াৰ ফৰ্মেশ্যনটো হৈছে যে হোৱাই প্লাছ অক্সিলাৰী প্লাছ সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকল যে ইয়াতে আমি এটা কথা এটা কৈছো যে হোৱাইটো আমি লগালো তাৰ বিপৰীতে লগাইছো কাৰণৰ বিপৰীতে লগাইছো উদাহৰণটো আমি যদি কৈ দিওঁ তেতিয়া তোমালোকে ভালকে বুজি পাবা যে she went to town to meet her uncle to meet her uncle এটো হৈছে যে কাৰণ অৰ্থাৎ সেই টাউনলৈ যোৱাৰ কাৰণটো কি টু মিট হাৰ আঙ্কুল টু মিট হাৰ আঙ্কুল এই কাৰণটোৰ বিপৰীতে আমি কি লগাই দিলো হোৱাই লগাই দিলো আৰু এটা কথা তোমালোকক মই কৈছিলো যোৱা ক্লাছত মই কৈছিলো যে ভাগটো যদি টু থাকে তেতিয়া আমি কিহৰ সহায় ল'ব লাগিব যে ডিপ অক্সিলাৰী সহায় ল'ব লাগিব প্ৰথমতে আমি WH কুৱেশ্যনটো লগাই তাৰ পিছত আমি অক্সিলাৰী ৰাখিব লাগে যদি বাক্য খাই যদি অক্সিলাৰী ভাব নাথাকে তেতিয়া হলে আমি তোমালোকক কৈছিলো যে ভাব 1 থাকিলে আমি ডু সহায় ল'ব লাগিব ভাব 2 থাকিলে আমি ডিডৰ সহায় ল'ব লাগিব ভাবৰ এছ থাকিলে আমি ডালৰ সহায় ল'ব লাগিব সেই মতে ইয়াৰ ভাব 2 থকাৰ কাৰণে আমি ডিডৰ সহায় কথা হ'ল কি যে আমি যদি হোৱাইটো ব্যৱহাৰ কৰিলো পুনৰ আকৌ বাক্য খাই কেতিয়াও আমি কাৰণটো কিন্তু লিখি দিব নালাগে সেইকাৰণে যে why did she go to town মই নিজাববীয়াকৈ তোমালোকক লিখি দিছো যে এটা উদাহৰণ তোমালোকক মই দেখাই দিছো যে এইটো মই নিজে তৈয়াৰ কৰিছো হলেও কিন্তু আৰু এটা তোমালোকক উদাহৰণ লিখি মই তোমালোকক বুজাই দিব বিচাৰিছো এই ধৰি ললো যে he tried to pass এতিয়া he tried to pass he একো চেষ্টা কৰিছে পাছ কৰিবৰ কাৰণে এতিয়া আমি ইয়াত যদি WH কুৱেশ্যন অৰ্থাৎ why এনে প্ৰশ্ন কৰো তেতিয়া আমি ক'ব লাগিব কি যে why did he try it এইখিনিতে মই আৰু কথা কৈছো যদি আমি ডিডৰ সহায় লওঁ তেতিয়া হলে মেইন ভাবটো আমি 1 লৈ দিব লাগিব গতিকে আমি এতিয়া পিছৰ যেটো আছে পিছৰটো আমি লিখি গলো পিছৰটো চোৱা আমি হোয়েনৰ কথা ক'ব বিচাৰিছো যে হোয়েন কেতিয়া বুলি প্ৰশ্ন কৰিবলৈ সাধাৰণতে যে সময়ৰ বিপৰীতে কেতিয়া বুলি প্ৰশ্ন কৰিবলৈ সময়ৰ বিপৰীতে আমি হোয়েন লগাই আস্ক কুৱেশ্যন কৰিব পাৰো বিশেষকৈ ইয়াৰ ফৰ্মেশ্যনটো হৈছে ফৰ্মেশ্যন একেটাই হয় যে WH কুৱেশ্যন হ'ব অক্সিলাৰী হ'ব সাবজেক্ট হ'ব ভাৰ্ব হ'ব অবজেক্ট হ'ব কিন্তু আমাৰ হোয়েন লগালে আমি ইয়াতে আৰু টাইমটো পুনৰ ব্যৱহাৰ কৰিব নালাগে প্ৰস্তুত কেতিয়াও টাইমটো কেতিয়াও ব্যৱহাৰ কৰিব নালাগে যে he meet me ago he মোক আগতে লগ কৰিছিল এতিয়া আমি যে এগোটো হৈছে ইয়াতে টাইম এই যে এগোটো টাইম এই টাইমটো আৰু আমি প্ৰশ্নটো আমি কিন্তু লিখি দিব নালাগে অৰ্থাৎ আমি when ললো whenৰ পিছত এতিয়া আমি কি কৰিলো when ললো whenৰ পিছত ভাৰ্বটো কাৰণে did ললো
ডিডৰ পিছত আমি সাবজেক্ট আনিলো সাবজেক্টৰ ভাগটো 1 লিখিলো যে ইউ লিখিলো কিন্তু আমি এইটো পুনৰ ইয়াতে লিখি নিদিলো এতিয়া মই নিজাবভাৱে তোমালোকক এটা আকৌ পুনৰ এটা উদাহৰণ দেখুৱাব বিচাৰিছো যে হি will go to school tomorrow. Tomorrow. He will go to school tomorrow. ইয়াত আমি বানাবলৈ হলে এটা tomorrow টো আমাৰ টাইম হ'ব সেইকাৰণে আমি লগালো কি যে when will he go to school? Go to school. আকৌ আমি tomorrow লগাবলৈ দৰকাৰ নাই এতিয়া আমি পুনৰ আকৌ তোমালোকক পিছলৈ মই যাব বিচাৰিছো যে চোৱা পুনৰ আমি আকৌ পিছলৈ যাব বিচাৰিছো এতিয়া আমি পিছৰ যিখিনি WH কুৱেশ্যন আছে সেই পুনৰ পিছৰ সেই WH কুৱেশ্যন খিনি আমি তোমালোকক দেখাই দিব বিচাৰিছো চোৱা যে where কোন বুলি প্ৰশ্ন কৰিবলৈ আমি ঠাই বিপৰীতে where লগাব কোন বুলি প্ৰশ্ন ইয়াৰ ফৰ্মেশনটো হৈছে where plus auxiliary plus subject plus verb plus object অৰ্থাৎ আমি ঠাই বিপৰীতে where ব্যৱহাৰ কৰোঁ এতিয়া আমি এটা উদাহৰণ দিছো যে মিস্টাৰ দাস was doing his job in Dubai এটা কথা হল কি আমি এই ডুবাইটো হৈছে আমাৰ প্লেস এই ডুবাইটো হৈছে প্লেস এই প্লেসটো আমি আকৌ where লগাই প্ৰশ্ন কৰিলে আমি আকৌ এই ডুবাইটো কিন্তু লিখিব নালাগে সো আমি সেইকাৰণে দিলো যে where লিখিলো তাৰ পিছত ইয়াতে was আছে auxiliary আছে থকাৰ কাৰণে আমি auxiliary টো আগলৈ আনিলে মিস্টাৰ দাস পিছলৈ নিলো যে where was Mr. Das doing his job যে মিস্টাৰ দাসে তেওঁ জবটো কৰিছে গতিকে নিশ্চয় বুজি পাইছা এটা মই এটা নিজাবভাৱে লিখিছো এটা প্ৰথমে দেখাইছো চোৱা যে she is studying in a private school এই মাইক্রো ফাইল আমি why লগাই প্ৰশ্ন কৰিবলৈ যাও তেতিয়া হলে আমি এটা কি বলে কি যে where লগাই প্ৰশ্ন কৰিবলৈ যাও তেতিয়া where is she studying অৰ্থাৎ আমি এইটো আপোনালোকে ঠাইখন আমি আকৌ লিখিব নালাগে গতিকে ছাত্ৰ-ছাত্ৰীসকল এনেধৰণে আমি why লগাই প্ৰশ্ন বনাব পাৰো এতিয়া আমি পিছলৈ গৈছো চোৱা যে পিছৰটো হৈছে কি whichৰ ব্যৱহাৰ which আছে কোনটো বুলি প্ৰশ্ন কৰিবলৈ বস্তুৰ বিৱৰণটোৰ বিপৰীতে বস্তুটোৰ বিপৰীতে নহয় বস্তুৰ বিৱৰণটোৰ বিপৰীতে অৰ্থাৎ বস্তুটোৰ যিটো বিৱৰণ তাৰ বিপৰীতে আমি which লগাই ask question কৰিব পাৰো ইয়াত কিন্তু বাকিবিলাক WH কুৱেশ্যনৰ ব্যৱহাৰতে ইয়াৰ ব্যৱহাৰটো অকমান বেলেগ তোমালোকে মন কৰিবা ইয়াতে আমি প্ৰথমতে আমি লিখিলো যে প্ৰথমতে আমি ইয়াতে which টো লিখিলো অবজেক্ট টো লৈ গুছি আহিলো পিছত থকা অবজেক্ট টো কিন্তু আমি আগলে লৈ আহিব লাগিব যে which plus object plus auxiliary plus subject plus verb plus object এটো ঠিক নালাগে আসলে যে যদি ডাবল অবজেক্ট থাকে তেতিয়া আমি লগাম এটা সিটা নিড এ ৰেড পেন সিটাৰ কি হৈছে এটা ৰেড পেন দৰকাৰ আছে যে সিটাৰ ৰেড পেন এটা দৰকাৰ আছে এতিয়া which পেন অৰ্থাৎ অবজেক্টটো আমি আগলৈ গুছি আহিলো এই পেনৰ বিৱৰণটো কি যে পেনৰ বিৱৰণটো হৈছে ডেসক্ৰিপচনটো হৈছে ৰেড যে which পেন অৰ্থাৎ আমি অবজেক্টটো আগলৈ গুছি আহিলো যে which পেন did Sita need which pen did Sita need অর্থাৎ আমি অবজেক্টটো কিন্তু আমি আগলৈ আনি পেলাই আমি কি কৰিছো যে অবজেক্টটো আমি আগলৈ আনি অৰ্থাৎ WH কুৱেশ্যনৰ পিছত আমি অবজেক্টটো লগাই তাৰ পিছত আমি অক্সিলাৰি লগাইছো তাৰ পিছত আমি কিন্তু সাবজেক্ট লগাইছো তাৰ পিছত আমি ভাবটো লগাই দিছো গতিকে আমি এনে ধৰণেও যে which লগাই প্ৰশ্ন বনাব পাৰো এতিয়া আমি যদি পিছৰটো চাবলৈ যাও who to কিন্তু সহজ যে who কোন বুলি প্ৰশ্ন কৰিবলৈ মানুহৰ বিপৰীতে কোন বুলি প্ৰশ্ন কৰিবলৈ মানুহৰ বিপৰীতে who লগাই ask question কৰিব পাৰি ইয়াতে ফৰ্মেশনটো তেনে সহজ তোমালোকে খালি
যে মানুহটোৰ অৰ্থাৎ প্ৰথমতে থকা সাবজেক্টটো যদি মানুহ হয় মানুহটোৰ সেই নামৰ ঠাইত তোমালোকে যদি হুটো লগাই দিয়া বাক্য খাই পিছফালে কোৱেশ্চন মাৰ্ক লগাই দিয়া ফুল ষ্টপটো উঠাই তেতিয়া আমাৰ কামটো হৈ যাব এটা চোৱাচোন মিছ সীমা টিচ আস ইংলিছ মিছ সীমা টিচ আস ইংলিছ আমি কি কৰিলো যে হু টিচ ইউৰ ইংলিছ হু টিচ ইউ ইংলিছ আসলে এটো আৰু দিব নালাগিছিল যে who teach you English আজটো আমি ইউ কইলো যে who teach you English তোমাক ইংলিশ কোনে পঢ়ায় বুলিকে যেনেকৈ ধৰিলো মই নাম কৈছো আকৌ এটা উদাহৰণ দিছো যে মিস্টাৰ দত্ত help me helps me এতিয়া আমাৰ ইয়াত যে who helps you অৰ্থাৎ আমি কি কৰিলো যে আমি মিস্টাৰ ডটৰ ঠাইটো লগাই দিলো তাৰ পিছতে আমি এটা গুছি গলো এতিয়া আমি তাৰ পিছতে গৈছো যে চোৱা তোমালোকে ইয়াৰ পিছত আমি যিকেইটা আমাৰ WSPSৰ ব্যৱহাৰ আছে সেইটো তোমালোকক মই দেখাব বিচাৰিছো প্ৰথমটো হৈছে হাউ মাছ হাউ মেনি হাউ ফাৰ ৰৰ ব্যৱহাৰ অৰ্থাৎ কিমান বুলি প্ৰশ্ন কৰিব সংখ্যাৰ বিপৰীতে তোমাৰ হাউ মেনি লগাই পৰিমাণৰ বিপৰীতে হাউ মাছ লগাই দূৰত্বৰ বিপৰীতে তোমালোকৰ হাউ ফাৰ লগাই এক্সপ্ৰেছন কৰিব এতিয়া আমি ফৰ্মেশনটো দিব বিচাৰিছো ফৰ্মেশনটো হৈছে যে হাউ মেনি অবলিক হাউ মাছ অবলিক হাউ ফাৰ প্লাস অক্সিলাৰি প্লাস সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট যে তোমালোকক মই এখিনিতে আৰু এটা কথা কওঁ যে ইয়াতো কিন্তু আমি হাউ ফাৰ এইখন কিন্তু আমি অবজেক্টটো কিন্তু এখন আমি অবজেক্টটো লিখি ল'ব লাগিব অবজেক্টটো লিখি ল'ব লাগিব সো উদাহৰণটো চোৱা যে হি বট থ্ৰী পেট যে হাউ মেনি পেট ডগ অৰ্থাৎ আমি অবজেক্টটো আমি আকৌ এইখিনিতে লিখি দিম কিহৰ বিপৰীতে যে সংখ্যাৰ বিপৰীতে আমি হাউ মেনি লগালো যে হাউ মেনি পেট ডগ ডিড হি বাই অৰ্থাৎ আমি যে হাউ মেনি হাউ ফাৰ হাউ মাছৰ পিছত আমি অবজেক্টটো কিন্তু লগাই পেলাই তাৰ পিছত আমি অক্সিলাৰি লগাই তাৰ পিছত আমি সাবজেক্ট লগাই তাৰ পিছত আমি ভাৰ্বটো লগাব লাগিব বুজিলে যে সি ড্ৰিংক 2 লিটাৰ অফ ৱাটাৰ এভৰি ডে এতিয়া আমি কি কৰিলো যে 2 লিটাৰ ৱাটাৰ এই যে 2 লিটাৰ ৱাটাৰ এই 2 লিটাৰ ৱাটাৰটো হৈছে তোমাৰ পৰিমাণ সেইকাৰণে আমি হাউ মাছ ৱাটাৰ প্ৰেজেন্ট ইনডিফিনিটৰ কাৰণে আমি ডাজ সি ড্ৰিংক এভৰি ডে তেনেধৰণে কৰিম গতিকে আমাৰ উদাহৰণ হ'ল এতিয়া আমি তাৰ পিছৰটোলৈ আমি গুচি গৈছো পিছৰটো হৈছে আমি এনেধৰণে কওঁ যে দা মেন ইজ ট্ৰেভেলিং 100 কিলোমিটাৰ টু দা চিটি দা মেন ইজ ট্ৰেভেলিং 100 কিলোমিটাৰ টু দা চিটি গতিকে আমি ইয়াতে আমি কি কৰিলো যে হাউ ফাৰ ইজ দা মেন ট্ৰেভেলিং টু দা চিটি গতিকে আমি এনেধৰণে তোমালোকক দেখিছো আৰু একেবাৰে শেষৰটো হৈছে হাউ কেনেকৈ বুলি প্ৰশ্ন কৰিবলৈ কামৰ বিৱৰণৰ বিপৰীতে এটা বস্তু বিৱৰণ নহয় ইয়াত কিন্তু কামৰ বিৱৰণৰ বিপৰীতে হাউ লগাই এক্সপ্ৰেছন কৰিব পাৰি ইয়াতো হৈছে এতিয়া কথাটো হৈছে কি যে ইয়াতে তোমাৰ ফৰ্মেশন হাউ সাবজেক্ট অক্সিলাৰি তাৰ পিছত হাউ সাবজেক্ট অক্সিলাৰি সাবজেক্ট ভাৰ্ব এতিয়া বিশেষকে এইটো আমি বেছিকে দিয়া হৈছে এটো আমাৰ নহয় দিব নালাগে যে হাউ অক্সিলাৰি সাবজেক্ট ভাৰ্ব অবজেক্ট অৰ্থাৎ ৰিতা লাৰ্ন দিস লেসন বাই হাৰ্ট ৰিতা এই লেসনটো বাই হাৰ্ট কি কৰিলে শিকিলে এতিয়া হাউ ডিড ৰিতা লাৰ্ন দিস লেসন গতিকে আমি আগৰ বিলাকৰ হেতি একেটাই আমি কেৱল মাত্ৰ আমাৰ এই হাউ মাছ হাউ মেনি হাউ ফাৰ আৰু হুইচ এইকেইটা ফৰ্মেশনকেইটা কিছু বেলেগ বাকি কিন্তু সকলোৰে কিন্তু ফৰ্মেশন একেটাই গতিকে ছাত্ৰ ছাত্ৰীসকল যে এইখিনি হৈছে তোমালোকৰ WH কুৱেশ্যন
কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি WH কুৱেশ্যন কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি এটা কথা হল কি যে তোমালোকক মই কেইটামান প্ৰশ্ন দিছো কিন্তু তোমালোকক প্ৰশ্ন দিছো এই প্ৰশ্নকেইটা তোমালোকে কৰি মোলে হোৱাটছএপৰ যোগেদি হোৱাটছএপ নাম্বাৰৰ যোগেদি মোলে তোমালোকে দিবা আৰু বছৰটোত যোনে সঠিক বেছিকে প্ৰশ্ন উত্তৰ মোক দেখাব পাৰিব তেওঁলোকক আমি এটা সন্মানীয় পুৰস্কাৰ তেওঁলোকক পুৰস্কৃত কৰা হ'ব আৰু মোৰ নম্বৰটো হৈছে 996535291 অৰ্থাৎ ইয়াত তোমালোকে হোৱাটছএপ কৰি ইয়াতে তোমালোকে কি কৰিব পাৰিবা যে হোৱাটছএপ কৰি মোলে উত্তৰ হ'ব পাৰিবা আৰু বছৰটোত যিসকল ছাত্ৰ ছাত্ৰীয়ে বেছিকে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব সেই সকলক সন্মানীয় পুৰস্কাৰে পুৰস্কৃত কৰা হ'ব ধন্যবাদ